নমস্কাৰ বন্ধু বান্ধৱী, মই সঞ্জীৱ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ST Assamese এণ্টাৰটেইনমেণ্ট। তো ঠিক আছে, বন্ধু বান্ধৱীসকল, মই এটা কথা জনাই থওঁ যে মোৰ এই চেনেলটো নতুনকৈ খোলা হৈছে। তো এসপ্তাহমান হৈ গ'ল। মই এতিয়ালৈকে ভিডিঅ' দিয়া আৰম্ভ কৰা নাই। তো আজিৰ পৰা মই ভিডিঅ' দিম বুলি ভাবিছোঁ। তো আমি আজিৰ প্ৰথম ভিডিঅ'টোৱে আৰম্ভ কৰিম ইউটিউবৰ বিষয়ে। তো আপুনি ইউটিউব কিদৰে খুলিব বা আপুনি ইউটিউবৰ একাউণ্ট কিদৰে বনাব তাৰ বিষয়ে আলোচনা কৰাব, আৰু আপোনাৰ ইউটিউব একাউণ্টটো কিদৰে গুগলৰ লগত ভেৰিফাই কৰিব, আৰু আপুনি ইউটিউবত কিদৰে এক্সেছ একাউণ্ট খুলিব তাৰ বিষয়ে জনোৱা হ'ব। তো ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে এটা কথা জানি লওঁ যে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু সকলোৱে যেন মোক আগফালে লয় তাৰে মই কামনা কৰিছোঁ। তো ঠিক আছে, মোৰ এই চেনেলটোৰ নাম ST Assamese এণ্টাৰটেইনমেণ্ট এইটো কাৰণে দিয়া হৈছে যে তো মই এই চেনেলটোত সকলো ধৰণৰ ভিডিঅ' দিম, যিহেতু নজনা কথা জানিবৰ কাৰণে টেকনিকেল ভিডিঅ', তো ভাইন্স, ৰোজ, ব্লগছ এণ্ড এক্সেট্ৰা এক্সেট্ৰা এক্সেট্ৰা। তো সকলোবোৰ দিয়া হ'ব। তো সেইকাৰণে মোৰ চেনেলটোৰ নাম ST Assamese এণ্টাৰটেইনমেণ্ট দিয়া হ'ল। তো ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ চেনেল ST Assamese এণ্টাৰটেইনমেণ্ট, আৰু সকলোৱে যেন ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে, আৰু সকলোৱে মোক মৰমে আদৰি লয়। তো ঠিক আছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইউটিউবৰ বিষয়ে আজি। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল ST Assamese এণ্টাৰটেইনমেণ্ট, আৰু কাষতে থকা ঘণ্টাটো দবাই দিব যাতে মই নতুন নতুন ভিডিঅ' আপডেট দিলে আপুনি আগতীয়াকৈ চাবলৈ পায়। ধন্যবাদ। পোনপ্ৰথমে আপুনি যাব লাগিব প্লে ষ্ট'ৰ। তো প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ কৰি দিব ইউটিউব। তো এতিয়া মই প্লে ষ্ট'ৰটো অ'পেন কৰিছোঁ। তো ইয়াতে চাৰ্চ কৰিব ইউটিউব বুলি। তো ইয়াতে ইউটিউব চাৰ্চ কৰাৰ লগে লগে ইউটিউবৰ এপছটো আহি যাব। তো আপুনি ইউটিউবৰ এপছটো অহাৰ পিছত আপুনি ইনষ্টল দি কিনে ইনষ্টল দি ল'ব। তো ইয়াতে আপুনি চাৰ্চ কৰিব যে ইউটিউব। যেতিয়া মই চাৰ্চ কৰাৰ পিছত মই এতিয়া দেখাইছিলোঁ, মই ইয়াতে দিছিলোঁ ইউটিউব লৈ আহিব। তো এতিয়া মই ইউটিউবত আহি আছে। তো আজি অলপ শ্ল' মাৰি আছে, এদিন শ্ল'ই হৈছে বহুত। তো এপছটো লাহে লাহে অ'পেন হ'ব। তো ইয়াতে আহি গৈছে ইউটিউব। তো মই ইয়াতে ক্লিক কৰিছোঁ। তো যিহেতু মোৰ ইনষ্টল দি আছে, তো সেইকাৰণে মোৰ আপডেট আৰু অ'পেন আহিছে। তো মই এতিয়া আপডেট নকৰোঁ, মই অ'পেন কৰিছোঁ। অ'পেন কৰি দিয়াৰ পিছত ইউটিউবটো অ'পেন হৈ যাব। তো ইউটিউবটো অ'পেন হোৱাৰ পিছত সকলোবোৰ আহি যাব। যিহেতু মোৰ ইয়াতে ইউটিউবত এখন বনোৱা আছে, চ' মোৰ সকলোবোৰ একদম শ্ব' হৈ যাব। তো আপোনালোকৰ ঠিক এনেদৰে নহ'ব। তো আপুনি ইয়াতে মেইন কথাটো হ'ল আপুনি ইউটিউবটো অ'পেন হোৱাৰ পিছত আপুনি ফাৰ্ষ্ট কথা আহি পৰে, আপুনি এটা একাউণ্ট খুলিব লাগিব। তো একাউণ্ট আপুনি কিদৰে খুলিব, তো চাই থাকিব মোৰ চেনেল ST Assamese এণ্টাৰটেইনমেণ্ট, আৰু কাষতে থকা ঘণ্টাটো দবাই দিব যাতে সকলোবোৰ ভিডিঅ' আপুনি পাই যায়। তো ইয়াতে যিটো এটা মানুহৰ ফেচৰ দৰে এটা যিটো আছে, তো সেইটো আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত ঠিক এনেদৰে আপোনাৰ তাত আহি যাব। তো মোৰ তাত চেনেলটো খোলা আছে কাৰণে মোৰ ST Assamese এণ্টাৰটেইনমেণ্ট আহিছে। তো আপোনাৰ এনেদৰে আহিব, আপুনি যদি ইমেইল দিয়ে সেইটো আহিব। তো এতিয়া আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাৰ এতিয়া মাই চেনেল বুলি আহিব। তো মাই চেনেল আপুনি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে আহিব। তো যিহেতু মোৰ চেনেল খোলা আছে, তো মোৰ সেইকাৰণে এনেকৈ আহিব। তো মই এতিয়া যিটো ছেটিংছৰ এটা ছবি আছে মই ক্লিক কৰি দিছোঁ। তো দিয়াৰ পিছত তো ইয়াতে মই চেনেলটো আছে ST Assamese এণ্টাৰটেইনমেণ্ট। তো আপুনি ইয়াতে ক্লিক কৰিব। দিয়াৰ পিছত ইয়াতে লিখিব এনেকৈ। তো মই ইয়াতে লিখি আছে। তো ঠিক তেনে মোৰ দৰে আহি আছে। তো আপুনি এনেকৈ আপোনাৰ যি নাম দিয়ে যি দিয়ে আপোনাৰ মন, তো এনেকৈ আপুনি চেনেলটো ক্লিক কৰি ল'ব। তো ইয়াতে আপোনাৰ ডেছক্ৰিপশ্যন আপুনি লিখিব পাৰে, যিকোনো লিখিব পাৰে। তো মই এটা সকলোবোৰ দিয়া আছে। তো মোৰ এটা হৈ গ'ল। তো এতিয়া মোৰ চেনেলটো আধা খোলা হৈ গৈছে। তো এতিয়া মেইন কথাটো হৈ গৈছে যে আপুনি আপোনাৰ প্ৰফাইল পিকচাৰটো কিদৰে দিব। তো সেইটো এটা মেইন পইণ্ট আহি গৈছে। তো আপুনি ইয়াতে এনেকুৱা এটা আছে যে আপুনি ইয়াতে ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে হেল্প এণ্ড ফিডবেকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ এটা আপোনাৰ পেজ এটা অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত আপুনি এতিয়া চাৰ্চ কৰিব লাগিব যে আপুনি চাৰ্চ কৰিব লাগিব মেনেজ your profile icon। এতিয়া চাৰ্চ কৰি পিছত আহি যাব এনেকৈ। তো ঠিক আপুনি ইয়াতে অহাৰ পিছত আপুনি ইয়াতে যিটো আছে মেনেজ ইয়ৰ প্ৰফাইল আইকন, তো সেইটো আপুনি ক্লিক কৰিব। তো এতিয়া এটা পেজ অ'পেন হ'ব। তো সেই পেজটোত আপোনাৰ সকলোবোৰ ডিটেইলছ দিয়া হ'ব। তো আপুনি সেই পেজটো হোৱাৰ পিছত যিটো গুগল একাউণ্ট ছেটিং আছে সেইটোত আপুনি ক্লিক কৰিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আপুনি কম ব্ৰাউজাৰত দিব পাৰে। তো মোৰ তিনিটা ব্ৰাউজাৰ আছে, তো মই কম ব্ৰাউজাৰত দি দিছোঁ। তো দিয়াৰ পিছত এনেকৈ অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত আপুনি ইয়াতে পিকচাৰ চিলেক্ট কৰিব। চিলেক্ট কৰি কোনখন দিয়ে, কি দিয়ে, কেনেকুৱা দিয়ে, আপুনি চব ইয়াতে ডিটেইলছ আপুনি যেতিয়া অ'পেন হ'ব তেতিয়া আপুনি নিজে অট'মেটিক জানি ল'ব। তো এতিয়া বেকগ্ৰাউণ্ড দিব পাৰিব, তো আপোনাৰ প্ৰফাইল পিকচাৰ দিব পাৰিব, আপুনি যি দিয়ে চ' আপোনাৰ কথা মতে আপুনি দিব পাৰে। তো ঠিক আছে, তো ইয়াতে আপুনি দিয়াৰ পিছত আপুনি সকলোবোৰ তথ্য আপুনি গমেই পাই যাব। অপেনলি বা নিজৰ ইচ্ছামতে আপুনি দিব পাৰে, যিকোনো দিব। মই ইয়াতে দিয়া আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো ইয়াতে ST Assamese এণ্টাৰটেইনমেণ্ট দিয়া আছে, আপুনি চব ইয়াতে গম পাই যাব। তো এনেদৰে আপোনাৰ পইচা দি দিব পাৰে। তো এতিয়া আপোনাৰ অলৰেডি আপোনাৰ চেনেল 50% বা 40% ক্লিয়াৰ হৈ গৈছে। তো এতিয়া মেইন কথাটো হ'ল আপুনি আপোনাৰ একাউণ্টটো যিটো আপুনি এনেকৈ একাউণ্টটো খুলিলে আপোনাৰ নহ'ব। তো আপোনাৰ ভিডিঅ'বিলাক সকলোৱে পাব লাগিব। তো আপোনাৰ মেইন কথাটো হৈছে তো আপুনি আপোনাৰ চেনেলটো গুগলৰ লগত ভেৰিফাই কিদৰে কৰিব। তো আপুনি আকৌ যাব লাগিব প্ৰথমলৈকে, যিটো মই ক্ৰ'ম ব্ৰাউজাৰ বুলি কয় বা গুগল। তো তাতে আপুনি ক্লিক কৰিব লাগিব, বা আপুনি তাতে চাৰ্চ কৰিব লাগিব যে
এতিয়া মই চাৰ্চ কৰি দেখাই দিছোঁ। তো এতিয়া আপুনি চাৰ্চ কৰিব লাগিব, ইউটিউব ডেস্কটপ। সৰি বাহে মই ইউটিউব ডেস্কটপ। তো এতিয়া আপুনি চাৰ্চ কৰিব লাগিব ইউটিউব ডেস্কটপ। তো ইউটিউব ডেস্কটপ চাৰ্চ কৰাৰ পিছত এনেকৈ এটা আহিব। তো আপুনি যিটো প্ৰথম লিংক আছে সেইটোত আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকৈ ইউটিউবটোৰ দৰে অপেন হ'ব, কিন্তু ইউটিউবটো নাই, তো এটা বেলেগ পেজ আহিব। আপোনাৰ যিটো চেনেল খোলা হৈছিল সেই পেজটো আহিব। তো আপুনি ইয়াতে পেজটো ইয়াতে আপোনাৰ যিটো আছে তো এনেকৈ চাই ল'ব। আপুনি যিটো চেনেল আপোনাৰ ইয়াৰ চেনেলটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এইটো চেনেলটোৰ বিষয়ে সকলোবোৰ আহি গ'ল। তো ইণ্টাৰনেটটো মোৰ শ্ল' মাৰিছে, চ' ঠিক আছে, মোৰ নেটৱৰ্কটো উৰি গ'ল মানে। তো আপুনি এনেকৈ আপুনি চেনেলত ক্লিক কৰি দিয়াৰ পিছত আপুনি অট'মেটিকলি গম পাই যাব। তো আপুনি তাতে ভেৰিফাই কৰিব পাৰিব। তো কৰাৰ পিছত আপোনাৰ 50-60% চেনেলটো ক্লিয়াৰ হৈছে। তো আপুনি ইয়াতে আকৌ পুনৰ ভিডিঅ' ক্লিক কৰি দিব। তো আপুনি আকৌ পুনৰ ইয়াতে ইউটিউবত আহি যাব। ইউটিউবত আহি আপুনি ইউটিউবটো অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ আপুনি ইয়াতে ভিডিঅ' দিব পাৰে। তো মই ইয়াতে ভিডিঅ' দিয়া আছে, তো আপুনি ইয়াতে ভিডিঅ' দিব। তো ভিডিঅ' ইয়াতে দি দিব। ভিডিঅ' দিয়াৰ পিছত আপোনাৰ অফলাইন হৈ আছে মোৰ বৰ্তমান। এতিয়া মই ক্লিক কৰিছোঁ। তো ভিডিঅ' দি আপুনি এটা ভিডিঅ' দি দিব। তো ভিডিঅ' দিয়াৰ পিছত আপোনাৰ এনেদৰে ভিডিঅ'বোৰ আহি যাব। তো তাৰপিছত যিহেতু মই ইয়াতে ভিডিঅ' দি আছে, চৰি নেট প্ৰব্লেম হৈ আছে আজি। তো এইটো আপুনি ইউটিউবটো অ'পেন কৰি ল'ব। এইটো আপুনি ইউটিউব অ'পেন কৰাৰ পিছত ইউটিউবটো আপুনি নিজৰ অ'পেন কৰি ল'ব। কৰি লৈ এতিয়া আপুনি ভিডিঅ' দিব পাৰিব। তো যিটো এইটো এটা ভিডিঅ'ৰ দৰে এটা লগো আছে ন, সেইটোত আপুনি ক্লিক কৰি দিলে আপুনি এটা ভিডিঅ' দি দিব পাৰিব। তো আপুনি ইয়াতে ভিডিঅ' দিলে আপোনাৰ ভিডিঅ'টো কোনোৱে নাপাব। তো আপুনি এটা কাম কৰিব লাগিব। তো আকৌ প্লে' ষ্ট'ৰ গৈ আপুনি এটা এপছ আছে, সেইটো চাৰ্চ কৰি দিব লাগিব যে ইউটিউব ষ্টুডিঅ'। তো সেইটোত আপুনি ক্ৰিয়েট কৰিলে আপোনাৰ ভিডিঅ'বোৰ সকলোৱে পাই যাব। তো এতিয়া আপুনি চাৰ্চ কৰি দিয়ক ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ' ইউটিউব ষ্টুডিঅ' যিহেতু মোৰ ইউটিউব ষ্টুডিঅ' এইটো মোৰ ইনষ্টল দি আছে, তো মোৰ ইনষ্টল বুলি আহিছে। তো মই এতিয়া অ'পেন কৰি দেখাই দিছোঁ। তো আপুনি ইয়াতে অ'পেন হোৱাৰ পিছত আপোনাৰ ভিডিঅ'টো, তো এতিয়া আপুনি ক্লিক কৰিব পাৰে। তো তাৰপিছত আপুনি ইয়াতে আপোনাৰ ভিডিঅ'টো এডিট কৰি ছেভ কৰি দিব। তাৰপিছত আপোনাৰ ভিডিঅ'টো সকলোৱে পাই যাব। তো এতিয়া মই দেখাইছোঁ, এইটো মোৰ ভিডিঅ' আছিলে। তো এইটো মই ভিডিঅ' এডিট কৰিছোঁ। তো আপুনি ইয়াতে লিখিব লাগিব হাউ টু ক্ৰিয়েট ইউটিউব চেনেল মোবাইল জানো আহক, এনেকৈ লিখিব। তো আপুনি ইয়াতে এডিট কৰি দিব। দি আপুনি ইয়াতে আপোনাৰ যিটো ইউটিউব থাম্বনেইল সেইটো আপুনি ইয়াতে দিব পাৰিব। তো ইয়াতে আপুনি লিখিব, আপুনি টেক্সট কৰিব, কাক টেক্সট কৰে, আছামিছ মিক্সাৰ নিউজ লাইভ মনোজ ভাই, মই এতিয়া এক্সট্ৰা কৰি দিছোঁ। তো আপুনি এনেদৰে ক্ৰিয়েট কৰি ছেভ কৰি দিব। তো ঠিক এনেদৰে আপোনাৰ চেনেলটো খোলা হ'ব আৰু আপোনাৰ ভিডিঅ'বোৰ পাই যাব। তো ঠিক আছে, আপোনাৰ 60% 70% আপোনাৰ ইউটিউবটো খোলা হ'ল। তো এতিয়া আহিব মেইন কথা, আপুনি এক্সেছ একাউণ্টটো কিদৰে বনাব গুগলত। তো সেই ভিডিঅ'টো মই নেক্সট এটা ভিডিঅ'ত বনাম। তো আপুনি চাই থাকিব মোৰ চেনেল SD Assamese Entertainment আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। তো আপুনি কমেণ্ট কৰি জনাব, মই মোৰ নেক্সট ভিডিঅ'ত দি আছোঁ। তো যিটো আপুনি এক্সেছ একাউণ্ট গুগলত কিদৰে খুলিব, আপোনাৰ বেংক একাউণ্ট গুগলত কিদৰে লিংক কৰিব। তো ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। তো থেংক ইউ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব।